তো আজি প্ৰথম কোৱেশ্চনটো হৈছে which is the largest bird in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই কোনটো ইয়াৰ শুদ্ধটো হ'ব অপচন বি উটপখী মানে অষ্ট্ৰিচ অষ্ট্ৰিচ বা উটপখী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই নেক্সট how much time moonlight take to reach the earth চন্দ্ৰ পোহৰ পৃথিৱীত উপনীত হ'বলৈ কিমান সময় লয় ইয়াৰ শুদ্ধটো হ'ব অপচন এ 1.3 সেকেন্ড 1.3 সেকেন্ড লয় চন্দ্ৰৰ পৰা পোহৰটো আমাৰ পৃথিৱীত পৰিবলৈ 1.3 সেকেন্ড লয় নেক্সট which among the following place is called as the নৱদ্বীপ of Assam নিম্নলিখিত কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় ইয়াৰ শুদ্ধটো হ'ব অপচন এ নলবাৰী নলবাৰী ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয় নেক্সট Hampi Dance Festival is the festival of which of the following states Hampi নৃত্য উৎসৱ নিম্নলিখিত কোনখন ৰাজ্যৰ উৎসৱ হয় তো ইয়াতে সুধিছে কোনখন ৰাজ্যৰ উৎসৱ হয় ইয়াৰ শুদ্ধটো হ'ব অপচন বি কৰ্ণাটক হাম্পি নৃত্য উৎসৱ কৰ্ণাটক ৰাজ্যৰ উৎসৱ হয় নেক্সট সৰক সংহিতা ৰিলেটস টু সৰক সংহিতা কিহৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হ'ব অপচন ডি চিকিৎসা সৰক সংহিতা হৈছে চিকিৎসাৰ সৈতে সম্পৰ্কিত নেক্সট হু ট্ৰাইড দ্য কেছ অফ মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপচন এ কেপ্টেইন হলৰয়ডে মনিৰাম দেৱানৰ বিচাৰ কৰিছিল নেক্সট হু ৰট কাৰেংগৰ লিগিৰি কোনে লিখিছিল ইয়াৰ শুদ্ধটো হ'ব অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেংগৰ লিগিৰি লিখিছিলে নেক্সট আণ্ডাৰ হুজ লিডাৰশ্বিপ ৱাজ যোৰহাট সাৰ্বজনিক সভা কনষ্টিটিউটেড যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপচন সি জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিল নেক্সট হুইচ ষ্টেট অফ ইণ্ডিয়া টাচেছ মেক্সিমাম ষ্টেট বাউণ্ডাৰীজ ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে ইয়াৰ শুদ্ধটো হ'ব অপচন সি উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যই সৰ্বাধিক ৰাজ্যৰ সৈতে সীমা স্পৰ্শ কৰে নেক্সট দ্য প্লেনেট হুইচ ইজ ব্ৰাইটেষ্ট হটেষ্ট এণ্ড ক্লজেষ্ট টু আৰ্থ ইজ আটাইতকৈ উজ্জ্বল গৰম আৰু পৃথিৱীৰ নিকটতম গ্ৰহ কোনটো ইয়াৰ শুদ্ধটো হ'ব অপচন বি শুক্ৰ ভিনাছ আটাইতকৈ উজ্জ্বল গৰম আৰু পৃথিৱীৰ নিকটতম গ্ৰহটো হৈছে শুক্ৰ হৈছে নেক্সট হোৱাট ৱাজ দ্য নেম অফ দ্য এম্বেছাডাৰ চেণ্ট বাই ভাস্কৰ বৰ্মন টু দ্য কোৰ্ট অফ হৰ্ষবৰ্ধনা ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম কি ইয়াৰ শুদ্ধটো হ'ব অপচন এ হংসবেগ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম হ'ল হংসবেগ নেক্সট হুৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ মাধৱদেৱৰ ক'ত জন্ম হৈছিল এইটো আমাৰ বহুতে ষ্টুডেণ্ট জানে এইটো এনচাৰ আৰু নজনা হোৱাৰ কাৰণে মই কৈ দিছোঁ ইয়াৰ শুদ্ধটো হ'ব অপচন চি লেটেকু পুখুৰী মাধৱদেৱৰ জন্ম লেটেকু পুখুৰীত হৈছিল নেক্সট টিপু চুলতান ৱাজ দ্য ৰুলাৰ অফ টিপু চুলতান কৰ শাসক আছিল ইয়াৰ শুদ্ধটো হ'ব অপচন চি মাইচৰ টিপু চুলতান মাইচৰৰ শাসক আছিল নেক্সট আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট ৱাজ এষ্টাব্লিছড ইন অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কেতিয়া স্থাপন হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপচন চি 1969 চন অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট 1969 চনত স্থাপন হৈছিল নেক্সট IIT গুৱাহাটী ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ IIT গুৱাহাটী কেতিয়া স্থাপন হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপচন বি 1994 চনত 1994 চনত IIT গুৱাহাটী স্থাপন হৈছিল নেক্সট আজি আমাৰ হোমৱৰ্কটো হৈছে হুইচ ইয়াৰ্ন ইজ ন'ন এজ গোল্ডেন চিক ইন আছাম অসমত কোনবিধ সূতা সোণালী সূতা বুলি কোৱা হয় ইয়াৰ শুদ্ধটো সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব